হাই গাইজ, গুড ইভিনিং। এই সকল মই আপোনালোকক মিচিং কৈছোঁ যে আমাৰ মিচিং মানুহে কেনেকৈ কাপোৰ বনায়। আমাৰ কাপোৰবিলাক মাটিশালত বোৱা কাপোৰ। আমাৰ মিচিং আমি কওঁ যে উইভিং শালত বা মেচিনত বোৱা কাপোৰ নহয়। আমাৰ ছোৱালীসকলে বা আমাৰ আইতা বা আমাৰ বাইদেউসকলে দুখ ত্যাগ কৰিব পাৰে। কিয় কাৰণে? নিজৰ ঘৰটো সুখেৰে চলাবৰ কাৰণে, এমুঠি খাবৰ কাৰণে। এই ছোৱালীহঁতে চাওক, ইহঁতে পঢ়ি আছে। পঢ়ি ছোৱালী এজনীয়ে, পঢ়ি থকা এজনী ছোৱালীয়ে চাওক, এই কাপোৰ কলেজত হাতে বনাইছে চাওক। বা 9-10ত এই কাপোৰবিলাক হাতে বনাইছে। গতিকে এইবিলাক ছাত্ৰ, কিছুমান ছোৱালীয়ে কি কৰে, মই পঢ়া ছোৱালী বুলি ষ্টাইল কৰি ফুৰিব। এই ছোৱালীবিলাকে কি কৰে, মানুহৰ জীৱন কেনেকৈ আমি উন্নতি পথত আগবাঢ়িব পাৰিম, তাৰ কাৰণে আমাৰ এয়া চাওক ছোৱালীসকলে কি ধুনীয়াকৈ কাপোৰ বনাই আছে। আপোনালোকে কয় আমাৰ মিচিং কাপোৰবিলাকে লেতেৰা বুলি। কিয় লেতেৰা নহ'ব? মাটিশালত বোৱাৰ কাৰণে কুকুৰা গছকিব, ইয়াত গাহৰি গছকিব, ছাগলী গছকিব, গতিকে অকণমান লেতেৰা হ'বই। কিয়নে এই যদি নাথাকে, তাতে মিচিঙৰ মাটিশালত বোৱা কাপোৰ